নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহিছে এটা ভাল খবৰ। দুৰ্গা পূজাৰ সপ্তমীৰ দিনা লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত ধন দিব চৰকাৰে। অপেক্ষা মাত্ৰ 24 ঘণ্টা আৰু মাত্ৰ 24 ঘণ্টা সময় আছে। 24 ঘণ্টাৰ পিছতে আপোনালোকৰ একাউণ্টত লাখ লাখ লোকৰ একাউণ্টত আপোনালোকৰ ধন জমা কৰিব অসম চৰকাৰে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহিছে এটা ভাল খবৰ। দুৰ্গা পূজাৰ সপ্তমীৰ তিথিৰ দিনাই ৰাজ্যৰ লাখ লাখ মহিলা, বিধৱা মহিলা, বৃদ্ধ অৰ্থাৎ 60 বছৰ ঊৰ্ধ্বৰ পুৰুষ আৰু বৃদ্ধা মহিলাৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। বন্ধু বান্ধৱীসকল, কোনসকল মহিলাৰ একাউণ্টত এই আঁচনিৰ ধন সোমাব? যিসকলৰ একাউণ্ট EKYC আপডেট কৰা আছে তেখেতসকলৰ একাউণ্টত এই ধন বা এই আঁচনিৰ ধন সোমাব। গতিকে বন্ধু বান্ধৱীসকল, যিসকল হিতাধিকাৰীয়ে EKYC আপডেট কৰা নাই তেখেতসকলে সোনকালে আপডেট কৰি ল'ব। অৰ্থাৎ তেওঁলোকৰ বেংক একাউণ্ট আপডেট কৰি ল'ব, বা বেংকৰ লগত যদি খেলিমেলি থাকে, বেংকৰ একাউণ্টত যদি কোনো লেনদেনত খেলিমেলি থাকে, EKYC আপডেট কৰা নাই তেনেহ'লে বা ব্লক হৈ আছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত এই আঁচনিৰ ধন নোসোমাব পাৰে। যিসকলে আপডেট কৰা নাই, EKYC আপডেট কৰা নাই, অতি সোনকালে আপডেট কৰি ল'ব বা আজিয়ে আপডেট কৰি ল'ব। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে ভাল খবৰ। অহা অক্টোবৰ মাহৰ অৰ্থাৎ 10 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ ধন 1250 টকা আপোনালোকৰ একাউণ্টত বা ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব। বন্ধু বান্ধৱীসকল, বৃদ্ধ পেঞ্চনৰ আঁচনিৰ ধনো 10 অক্টোবৰ তাৰিখে জমা হ'ব। অৰ্থাৎ আৰু মাত্ৰ 24 ঘণ্টা অপেক্ষা। অহাকালি 24 ঘণ্টাৰ পাছতে বৃদ্ধ পেঞ্চনৰ আঁচনিৰ ধন জমা হ'ব আৰু অৰুণোদয় আঁচনিৰ ধন 1250 টকা জমা হ'ব, আৰু তাৰ লগতে বিধৱা পেঞ্চনৰ আঁচনিৰ ধনো জমা হ'ব তেওঁলোকৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ ধন বেংকত জমা হ'ব বুলি চৰকাৰে জনাইছে, আৰু এইটো এটা নিয়মত পৰিণত হৈছে। অৰুণোদয় আঁচনিৰ ধন 1250 টকা জমা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত। আপোনাৰ লগত যদি বেংকৰ সমস্যাৰ কাম আছে সোনকালে কৰি লওক। বন্ধু বান্ধৱীসকল, আৰু মাত্ৰ 24 ঘণ্টা অপেক্ষা। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। অহা 10 অক্টোবৰ তাৰিখে অৰ্থাৎ অহাকালি অৰুণোদয় আঁচনিৰ ধন 1250 টকা ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব। বৃদ্ধ পেঞ্চনৰ আঁচনিৰ ধন জমা হ'ব আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ ধনো জমা হ'ব। বন্ধু বান্ধৱীসকল, দুৰ্গা পূজাৰ সপ্তমী তিথিৰ দিনাই ৰাজ্যৰ লাখ লাখ মহিলা, বিধৱা মহিলা, 60 বছৰ ঊৰ্ধ্বৰ পুৰুষ আৰু বৃদ্ধা মহিলাৰ একাউণ্টত এই আঁচনিৰ ধন অৰ্থাৎ চৰকাৰী আঁচনিৰ ধন জমা হ'ব। বন্ধু বান্ধৱীসকল, আপোনাৰ বাবে আহিছে এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে ভাল খবৰ। 10 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনিৰ ধন 1250 টকা, বৃদ্ধ পেঞ্চনৰ আঁচনিৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ ধনো জমা হ'ব তেওঁলোকৰ একাউণ্টত।